ৰংগনাথত ৰাষ্ট্ৰীয় গ্ৰন্থগাৰিক দিৱস উদযাপন। অসম চৰকাৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনস্থ বিশ্বনাথ মহকুমা পুথিভঁৰালৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলি মহকুমা পুথিভঁৰালৰ পঢ়ুৱে কক্ষত ৰাষ্ট্ৰীয় গ্ৰন্থগাৰিক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিশ্বনাথ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে সন্মানীয় অতিথি আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এখনি আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ লগতে গ্ৰন্থ পঢ়াৰ অভ্যাসৰ ওপৰতো প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বিজয়ীসকলক পুথিভঁৰালৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়। এই অনুষ্ঠানতে পুথিভঁৰালৰ নিয়মীয়া পঢ়ুৱৈসকলৰ মাজৰ পৰা 3 গৰাকীকৈ জ্যেষ্ঠ আৰু 3 গৰাকীকৈ শিশু পঢ়ুৱৈকো পুৰস্কৃত কৰা হয়। অনুষ্ঠানটি নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱ আৰু পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে শিক্ষা জীৱনৰ পুথিভঁৰালৰ গুৰুত্বৰ ওপৰত বিশ্লেষণ কৰে আৰু তেওঁলোকে উঠি অহা প্ৰজন্মক পুথিভঁৰাললৈ আহিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত মহকুমা পুথিভঁৰালটিৰ গ্ৰন্থগাৰিক ইলি বৰঠাকুৰে ডাক্তৰ S.R. ৰংগনাথৰ কৰ্মৰাজি আৰু গ্ৰন্থগাৰিক দিৱসৰ চমু আভাস দাঙি ধৰে।